ফোন কৰিছিলি মই আগফালে আছিলোগে আকৌ হেৰি ওচৰহে ফুলেচৰি আহিছে তাইৰ লগতে কথা পাতি আছিলো কি কৰিছ ভালে আছ মা এবাৰ বিহুত আহিবিচোন আমাৰ ঘৰলে হয় আহিব নোৱাৰো আইদেউ চাহ দিবলৈ আহি পেলাই সেই মাকৰ লগত ফোনত কথা পাতি আছে তেনে হেৰি মা মই তোক বিহু বুলি হেৰি 2 টকামান পঠিয়াই দিম বাৰু কেলে নলবি আকৌ আছে মোৰ ওচৰত পইচা আছে তই চিন্তা নকৰিবি আজি কেইটকামান পালো তাকে তোলে পঠিয়াই দিম দে ভালকে খোৱা বাবু কৰিবি আকৌ পইচা ক'ত পালো পালো আৰু ক'ৰবাত তই ইমান মাথা মাৰি থাকিব নালাগে দেচোন পালো আৰু 16,000 মানে পালো লটাই হ'ব দে ৰাখিছো মালে 2 টকামান দি পঠিয়াব লাগিব পাই পঢ়ি হেৰি ফুলেছে মায়ে ফোন কৰিছিলে তই ক'ত লটাৰী খেলি পইচা পালি মই নহয় এই ল'ৰাটোৱে লটাৰী খেলিছিলে হেৰি কি বুলি কয় তাই 2 টকামান মোক দিছিলে আকৌ লটাৰী খেলি পেলাই সি জিকিলে মই বোলো সেই মাক 2 টকামান দি দিওঁ মা ভাগৰ অকণমান চলিবলৈ দিগদাৰ হৈছে বুলি কৈছে সেইটো কথা মই চাহ দিবলৈ আহিছিলো চাহ দি থৈ আহিছো হেৰি কি বুলি কয় মায়ে ফোনটো ঘপককৈ কৰিলে যে মই পাতি ল'লো আকৌ কথাটো হ'ব বিচনাতে বচোন মই চাহ নগৈ ৰূপহী অকণমান সোনকাল কৰ মোৰ আকৌ সেই ছাগলী বিচাৰিবলৈ যাবলৈ আছে ফুলাইছে চেনি খাওঁ নহয় চাহত চেনি দিব পাৰিম নহয় দে চেনি খাওঁ হেৰি বেমাৰ চেমাৰ নাই নহয় দিব পাৰিবি ছাগলী বিকা পইচা ইমান পালো এতিয়া মই কি ল'ম বা বিহু বুলি কাপোৰ কানি কেইটামান ল'ম বোৱাৰীকো দিব লাগিব পইচা বহুত পালো নহয় অকণমান দূৰলৈ ফুৰিবলৈ যাওঁ নেকি এবাৰ বোৱাৰীয়ে মই শ্বিলঙলৈকে যাওঁ নেকি ক'ৰবালৈ গ'লে আকৌ কাপোৰ কেইযোৰমান এক্সট্ৰাকে ল'ব লাগিব নহয় সেইও এটা চিন্তা আকৌ পইচা কেইটকা পাচোন কি কওঁ কি নকওঁ লাগিছে তোৰ চাহ হৈছে নে ইমান দেৰি কৰিছ যে এজনী কি চিন্তা কৰি আছ হয় চাহ উতলি পৰিব এতিয়া বচোন ইয়াতে তোক যে আজি বৰ চিন্তাত থকা দেখিছো তোৰ চাহ দিবলৈ মন নাই মোক কচোন চাহ ল সেই নাৰিকলৰ লাৰু 2টামানো বনাইছিলো খাই চাচোন কেনেকুৱা হৈছে কি হ'ল নাখালি যে ৰাম কি চাহ বনাইছ হয় এইটো খাই চাচোন একদম তিতাকে বনাইছ তাতে আকৌ একদম নিমখ সোপা দি দিছ সেই চাহ দিবলৈ মন নাই যদি ক'লেই হ'ল মই তোক জুজবস্তি কৰা নাই নহয় তই এবাৰ সেই নিমখ দি তিতাকে চাহ টোপা মোক খুৱাব লাগে নি বাৰু তই মোক বেয়া পাইছ তই ক'লেই হ'ল বোলে তোক বেয়া পাইছো তই আমাৰ ঘৰলৈ নাহিবি বোলে সেই তই বোলে সেই তিতাকে চাহ টোপা কেলে খুৱাব লাগে বাৰু বেয়া পাইছো ৰূপহী তোক বেয়া পাইছো মই আজি এবাৰ তহঁতৰ ঘৰলৈ নাহো একদম নাহো সঁচাকে কি তিতা কেনেকে হ'ল আকৌ জোখৰে দিছিলো দেখোন চাহপাত আৰু নিমখীয়া হ'ল যে চেনিয়ে দিছিলোতো হ'ব তই এতিয়া মোক নাটক কৰি দেখাব নালাগে মই যাওঁ ফুলেছে শুনচোন ফুলেছে কেনেকে তিতা আকৌ হেৰি নিমখীয়া হ'ল আকৌ খাই চাওঁচোন ইছ ৰাম হয়তো আকৌ একেবাৰে তিতা কেলা জুচৰ নিচিনা হ'ল তাত অকণমান নিমখ দি দিলে কেনেকুৱা লাগে ফুলেশ্বৰীজনীয়ে ভাবিছে মই সেনেকুৱা কৰিম বুলি ভাবিছে নহয় বাৰু পিছে নিমখীয়া কেনেকে হ'বলৈ পালে মইতো চেনিয়ে দিছিলো খা মই চেনি বুলি নিমখকে দি দিলো আকৌ একদম মই যে কৈছো নহয় একদম চিন্তাতে মই কি কৰিলো বাৰু পইচা কেইটকা ক'ত কেনেকে খৰচ কৰিম বুলি ভাবি থাকোঁতে এইপিনে এনেকুৱা হ'ল ফুলেশ্বৰীয়ে মই কৰিলো বুলিয়ে ভাবিছে নহয় কওঁ বুলি কৰিলো বুলিয়ে ভাবিছে নহয় বাৰু গধূলিকে ফোন এটা কৰি কথাটো বুজাই দিব লাগিব মা ছাগলীকেইটা দেখোন এতিয়ালৈকে আহি নাপালেহি আনকালে দেখোন সদায় আহে আজি কি হ'ল আকৌ ঘনকান্ত গৈছে নহয় হাবিলে হেৰি বিচাৰি পেলাই পাই নি আকৌ ৰচোন হাবিলে গৈছে জানো মা ইয়াতে চৰি থাকেচোন ওচৰতে ক'ব নোৱাৰি নহয় কেনেবাকে গ'ল নি আকৌ নহ'লে কোনোবাই কাৰোবাৰ ঘৰত বান্ধি থৈছে নি আকৌ কোনেনো বান্ধি থ'ব ঘনকান্ত ইমান দেৰি ঘূৰি অহা নাই জানো পাই মোৰ চিন্তাহে হৈছে বুজিছ চাচোন বাৰু লগৰজনী আহিলে বাকী দুটা কি হ'ল বা ৰাস্তাই হেৰালে নে কিহে নাজানো ঘনকান্ত আহিছে তই ছাগলী দুজনী পালি নে নাই নাপালো গোটেই হাবিখন বিচাৰিলো নৈ কাষে বিচাৰিলো তাৰপিছত এই আহোঁতে কাৰোবাৰ ঘৰত বান্ধি থৈছে নি গ'লে চাইও আহিছো নাই কাৰো ঘৰতো নাই কোনে নিলে আকৌ সেই বাটতে পোনাকন্দাক লগ পাইছিলো পোনাকন্দাই কৈছে সেই বোলে দুপৰীয়া সময় বোলে সেই কোনোবা বোলে বেপাৰী এটা বোলে ছাগলী নিয়া দেখিছিলে বোলে আমাৰ গাঁৱৰ পৰা ময়ো দেখিছিলো আকৌ ক'বলৈ পাহৰিছিলো বেপাৰীটোৱে লৈ গ'ল নি বাৰু কি বেপাৰীয়ে লৈ গ'ল কেনেকে নিলে আকৌ এই হেৰিয়াত পথাৰত থৈ থাকোঁতে লৈ গ'ল হ'বলা আকৌ ইভাগে আমাৰ গাঁৱৰ পৰা কোনোচোন গৰু ছাগলী নিবিকে তাকেতো মই অথনি সন্দেহ কৰিছিলো আমাৰ বোলো বহুত দিনত বোলো গাঁৱৰ পৰা কোনোবাই গৰু ছাগলী বিকিলে বোলো হেৰি বিহু সময়ত বোলো কাৰোবাৰ চাগে বোলো অসুবিধা পইচা পাতিবলৈ দিগদাৰ হৈছে কাৰণে বোলো বিকিছে হ'বলা বেপাৰীটোৱে নিয়া ছাগলীকেইটা আমাৰ বুলি ভবা নাছিলো নহয় কি হ'ব এতিয়া ইমান মৰমত তুলি ডাঙৰ দীঘল কৰিছিলো হেৰি কওক খুইদেউ কোনটো বেপাৰীয়ে নিছিলে বাৰু অকণমান বিৱৰণটো দিয়কচোন মই ছাগলী বেপাৰীকেইটাক চিনি পাওঁ বাৰু হেৰি কোনটো এবাৰ নিছিলে এতিয়া কওকচোন তেতিয়া মই সুধিব পাৰিম চেহেৰাটো বৰ এটা মনত নাই নহয় হ'লেও শকত কেনে ক্ষীণ কেনে ডেকা ল'ৰা নে বুঢ়া মানুহ এইখিনিত ছাগলী বেপাৰী 5টামান আছে অকণমান কলাকে চুটি চাপকে টিংকলো চাগে দেই ৰ'বচোন খুইদেউ মই মোবাইলত দেখাইছো চাব এইটো নিবা এইটো একদম এইটোৱে এই জহনী মাটো চু বুলি ভবা নাছিলো নহয় এই মোৰ লগত বৰ ভাল চাচোন বা ইয়াক
মই ঠিকছে গালি দিম দেই ইমান ভাল ল'ৰাটো চুৰ বকটি ল'লে বুলি ভবা নাছিলো দেই জানে খুইদ ল'ৰাটো মই ইমান ভাল বুলি ভাবিছিলো সি মানে কেতিয়াবা তাৰপৰা মাংস চাংস আনিলে গ'লে এক্সট্ৰাকে অকণমান দিও পঠিয়াই আজিও সেই আনিছোগে এক্সট্ৰাকে দিও পঠিয়াইছে সেয়াই চাগে আপোনালোকৰ ছাগলী আছিলে চাগে আজি ছাগলীকেইটা চাচোন বাৰু কাটি মাৰি শেষ কৰিলে ফোন কৰ সেইটোলে ফোন কৰ কেলে একদম সি নুসুধা নেমেলাকে এনেকৈ চুৰ কৰি নিব আমাৰ ছাগলী ফোন কৰ তাক এতিয়া ফোন কৰ পুলিচত দিম মই এতিয়া কৈছোঁ নহয় মই পুলিচত লগাম এতিয়া পুলিচলৈ ফোন কৰিম এতিয়া মই ৰ'ব খুইদ আমি সন্দেহে কৰিছোঁ আপোনালোকৰ ছাগলী বুলি হেৰি নহ'বও পাৰে নহয় লাউড স্পীকাৰ দিছোঁ দেই শুনিব হেল্ল' বন্ধু কোৱা কিবা মাংস চাংস লাগিছিলে নি মই দোকান বন্ধ কৰিলোঁ নহয় টিংগলৰ কথা এটাহে আছিলে কোৱাচোন আজি মাংস কাটিছিলা নহয় ন কাটিছিলোঁ সুধা আকৌ আমাৰ ছাগলীকেইটা নেকি বুলি ছাগলীটো ক'ৰ পৰা নিছিলি বা কি হ'ল কেলে মাংসটো বেয়া আছিলে নি নহয় মাংসটো বেয়া বুলি নহয় মানে হেৰি কি বুলি কয় এই ছাগলীটো ক'ৰ পৰা নিছিলি আমাৰ গাঁৱৰ পৰা নিছিলি নে তোমালোকৰ গাঁৱৰ পৰাই নিছিলোঁ বৈ আমাৰ ছাগলী বুজিছা মা চাওকচোন বা মই পুলিচলৈ এতিয়া ফোন কৰোঁ দেই সি আমাক নুসুধাকে কেনেকৈ নিব পাৰিলে পুলিচত লগা ফোন লগা খুইদ ৰ'বচোন হ'ব কথাখিনি ভালকৈ ক্লিয়াৰ হৈ লওঁ ৰ'বচোন কি কথা ক্লিয়াৰ হ'বলৈ থাকিলে ফোনটো মোক দে ল'ৰা তই মোৰ ছাগলী কেলৈ নিলি হা তই কাক সুধি নিলি মোৰ ছাগলী খুইদ ধৈৰ্য থকচোন হেল্ল' কি হ'ল নহয় হেৰি কি বুলি কয় বেলেগ কিবা কি বুলি কয় বেলেগ কথা শুনচোন হেৰি কাৰ ঘৰৰ পৰা নিছিলি বা ছাগলী মই চিনি নাপাওঁ কোনোবাই বিকিছিলে নে তোক ছাগলী নে পথাৰৰ পৰা উঠাই দিবি কি আকৌ মালিকে বিকিছে মই ছাগলী আনিছোঁ টিংগলো সঁচা কথা কওঁ কিন্তু দেই একদম নহ'লে পুলিচ কেছ হ'ব কিন্তু কৈ দিছোঁ আকৌ পুলিচ কেছ হ'ব চোৱা এতিয়ালৈকে মই তোমাক বন্ধু বুলি কথা পাতি আছোঁ কিন্তু মোক খং তুলি নল'বা কিন্তু কি উলট পালৰ কথা কৈ আছা তুমি মোক এটা ক্লিয়াৰকৈ কোৱা ছাগলীকেইটা কাৰ ঘৰৰ পৰা আনিছিলা আৰু তোমাক কোনে বিকিছিলে ছাগলীকেইটা ৰং সুধচোন ছাগলীকেইটা ৰং আৰু ছাগলীকেইটাৰ ৰং কেনেকুৱা আছে ছাগলী এটা ক'লা আছিলে আৰু এটা পোৱালি ছাগলী আছিলে সেইকেইটা আমাৰে হয় চাচোন সঁচাকৈ আমাৰ ছাগলীকেইটা তই কাক সুধি নিলে আকৌ সুধচোন সেইকেইটা কাক সুধি নিলা কৈছা মানে তোমাক কোনে বিকিলে বুলি কৈছা মালিকনীয়ে বিকিলে কিন্তু এতিয়া মই মালিকনীৰ ওচৰতে আছোঁ কিন্তু মালিকনীয়ে যে কৈছে হেৰি কি বুলি কয় ছাগলীকেইটা তাহাঁতি বিকা নাই বুলি আমাৰ গাঁৱত আৰু বেলেগ কোনো ছাগলী বিকা নাই আজি দেই আমাৰ বাইদেউহঁতৰে ছাগলীকেইটাহে আছে আৰু এতিয়া মানে মই গম পাইছোঁ তুমি ছাগলীকেইটা কালাৰ কৈছা আৰু পোৱালি ছাগলী এজনী ঘাই ছাগলী বুলি কৈছা যিহেতু তুমি আমাৰ ফুলেশ্বৰী খুইদেউহঁতৰ ছাগলী নিছা মই গম পাইছোঁ কিন্তু ফুলেশ্বৰী খুইদেউহঁতে তোমাক ছাগলী বিকা নাই বুলি কৈছে গতিকে তুমি মিছা কথা কৈছা তুমি পথাৰৰ পৰাই ছাগলী ধৰি লৈ গৈছা হয়নে বাৰু কোৱাচোন হয় পথাৰৰ পৰা মই বাৰু নিজে ছাগলী ধৰি আনিছোঁ সেই আছা কথা ধৰা পইচা আহিছ সম্পূৰ্ণ মোৰ কথাটো শুনি লওক আপোনালোকে মোক মালিকনী বাইদেৱে তাত ছাগলী বিকিছে মই পথাৰৰ পৰা লৈ আহিছোঁ কোন মালিকনীয়ে ছাগলী বিকিলে সুধচোন কোন মালিকনীয়ে আপোনাক বিকিলে সম্পূৰ্ণ কাহিনীটো কোৱাচোন মই ছাগলী বেপাৰী প্ৰথম কথা মই সেইকাৰণে ছাগলী আনিবলৈ যাওঁ সেইকাৰণে তোমালোকৰ গাঁৱলৈ গৈছিলোঁ তাতে মই বাইদেউগৰাকীক লগ পালোঁ ৰাস্তাতে বাইদেউগৰাকীয়ে ক'লে তেওঁলোকৰ ছাগলী বিকিবলগীয়া আছে তাৰপিছতে সেই কি বুলি কয় তিনিজনী ছাগলী চৰি আছিলে সেই তাই দুজনী মোক নিজে ধৰি ল'বলৈ বুলি ক'লে কাৰণ এই গঁৰালত থাকিলেহে ছাগলীটো ধৰিব পাৰিব তেওঁলোকে আজি ছাগলীটো মেলি দিলে বুলি ক'লে সেইটো কাৰণে মই নিজে গৈ পেলাই পথাৰত ছাগলীকেইটা ধৰি মেলি আনিলোঁ তাহাঁতৰ ঘৰত মতা মানুহো নাই ছাগলীকেইটা ধৰি দিবলৈ বুলি ক'লে সেইটো কাৰণে মই বাইদেউগৰাকীক গুগল পে' কৰি ফোন পইচাটো দিলোঁ তাৰপিছতে সেই ছাগলীকেইটা বিকি দিলে মই লৈ আহিলোঁ এতিয়া সেয়া আৰু এনেই সন্দেহ কৰি মোক সেই পুলিচত দিম কৰি নাথাকিবা ফোন ৰাখিছোঁ ৰ'বা তুমি গুগল পে' কৰি পইচা দিছিলা ন গুগল পে'ত নামটো আছে চাগে নহয় চাইছোঁ ৰ'বা আছে কি নাম বাৰু কোৱাচোন ৰূপহী বুলি ওলাইছে ঠিক আছে হ'ব দিয়া তোমাক অকণমান ডিষ্টাৰ্ব দিয়াৰ কাৰণে বেয়া নাপাবা দেই আকৌ কিবা দৰকাৰ হ'লে ফোন কৰিম খুইদেউ আচল কেছটো কি হ'ল গম পাই নাই সেই ৰূপহী খুইদেউ হেৰি কি বুলি কয় ছাগলীকেইটা বিকিলে বোলে কি এইজনী তলে এইবোৰ কাম কৰি আছে চাচোন বা ব'ল ৰূপহী ঘৰলৈ যাওঁ ব'ল মই ঠিকে সন্দেহ কৰিছিলোঁ তাই ইমান পইচা আজি ইমান ফূৰ্তিত আছে তাই একদম কিবাজনী হৈ আছে ফোনত মাকৰ লগত কথাও পাতিছে ক'ৰবাত বোলে পইচা পাইছে বোলে হেৰি কিবা লটাৰী খেলত বোলে তাই এইবোৰ কাণ্ড কৰি আছে কেলে ৰূপহী এবাৰ সেই মিনতী খুইদেউহঁতৰ ঘৰ সেই গৰুজনী আনি পেলাই বান্ধি থৈ দিয়া নাছিলে জানো হেৰিয়ৰ কাৰণে এই কিবা লাখপতি বাইদেউ চেকিঙত আহিব বুলি তাই এইটো স্বভাৱে এনেকুৱা তাই কৰিছে এইবোৰ ব'ল হেৰি প্ৰমাণ হিচাপে হেৰি লাগিব নহয় মই স্কেনাৰখনৰ হেৰিটো হোৱাটছএপত খুজিছোঁ ৰ'ব মই আপোনালৈ পঠিয়াই দিম বা হ'ব ব'ল আমি দুজনী যাওঁ ৰূপহী ঘৰলৈ ব'ল ব'লক ৰূপহী খুইদেউ খাতনাক বস্তু আছে ৰূপহী শুনিছনে ওলা বাহিৰলৈ ফুলেশ্বৰী ইমান ৰাতিখন আহিলে যে কেলে তোক মই ৰূপহী মই তোক চাই আছোঁ কিন্তু তোক বেছি হৈ গৈছে দিনক দিনে কি হ'ল আকৌ তোক অথনি চাহ পানীটো পৰা কাৰাকে বনালোঁ যে হেৰি নিমখ দি সেইটো কাৰণে বেয়া পাই আছ সেইটোতে লাগিয়ে আছ নহয় কথা বেলেগ মই সেইবোৰ সৰু কথা ধৰিয়ে নাথাকোঁ ধৰি থকা হ'লে মই তোক আগবাঢ়ি নামাতোৱে কিন্তু তই মোৰ লগত বহুত ডাঙৰ কাণ্ড এটা কৰিছ মই কি কৰিলোঁ অথনি মোৰ ছাগলী কাক বিকিলি ক অথনি ছাগলী কাৰ ছাগলী কি ছাগলী কথা কৈছ মই কাউ ছাগলী কথা নাজানো দেই
একো নাজানো আৰু গধূলি মোৰ ঘৰত আহি পেলাই হেৰি কৰি থাকিবিহি তই অথনি মোৰ দুটা ছাগলী তই কছাৰীক বিকিলি হয় নাই কচোন কিনো একেটা কথাকে কৈ আছ মই কাও ছাগলী কি একো দেখা নাই মই একো নাজানো বুলি কৈছো নহয় মোৰ ঘৰৰ পৰা যা মই নহ'লে হুলস্থুল কৰি দিম মোৰ ঘৰৰ পৰা যা বুলি কৈছো নহয় তই হুলস্থুল কৰিব নালাগে হুলস্থুল মইহে কৰিম এতিয়া মই পুলিচ মাতিম এতিয়া পুলিচ আকৌ কেলে পুলিচ কেলে মোৰ ঘৰলে কেলে পুলিচ আহিব আৰু কি প্ৰমাণ আছে তোৰ ছাগলী যে মই বিকিলো কি প্ৰমাণ আছে ক তাই ছাগলী বিকি তাই তাওতো চা মই প্ৰমাণ বিচাৰিছে চা প্ৰমাণ লাগে তোৰ ছাগলী বেপাৰীটো আনো ক ছাগলী বেপাৰীটো এনেও ক'ব পাই তহঁতি ছাগলী বেপাৰীটোৰ লগত হাত কৰি লৈ পেলাই মোক ফচাব বিচাৰিব পাৰ প্ৰমাণ মই লৈ আহিছো তোক যে সেই ছাগলী বেপাৰীয়ে জিপে কৰিছিলে স্ক্ৰীনশ্বট মোৰ ওচৰত আছে ইয়াতকৈ আৰু তোক কি প্ৰমাণ লাগে মৰিলো মই বা কি কবা মই গুগল পে কৰি পইচাটো কেলে ল'ব লাগিছিলে বা ফচিলো নে বাৰু এতিয়া হে মিনতি মই তোৰ লগত এনে ধেমালি কৰিছিলো সঁচা কথা কবি নে তোক চুলিত ধৰিম বোৱাৰী পুলিচলৈ ফোন কৰাচোন সেইখননো কেলে কৰিব লাগে পুলিচ মতামতিখন কৰিব নালাগে আৰ্থ মই তহঁতৰ লগত এনেই সৰু সুৰা ধেমালি এটাহে কৰিছিলো ধেমালি কি ধেমালি কৰিলো এইবোৰ ছাগলী বিকি নহয় মই তোক কম বুলি ভাবি আছিলো পাই বোলো ঘপককে ছাগলী বেপাৰীটো আহিলে মই বিকি দিলো তাৰপিছত বোলো পইচাটো তোক দি দিম আৰু সেই বুলিয়ে মই বিকিলো হেৰি কি বুলি কয় মই পইচাটো তোক দুদিনৰ পিছত দি দিম মই এতিয়া খৰচ কৰি পেলালো মানে কি উলটাবৰ কথা কৈছে এজনীয়ে ধৰচোন এই চুলিখিনিতে আয়ো দুখ পাইছো এৰি দে মানুহ কৰিবচোন এৰি দিয়কচোন মই তোৰ পইচা ঘূৰাই দিম বুলি কৈছো নহয় খালি দুদিনমান সময় দে মই পইচাখিনি খৰচ কৰি পেলালো মালে দি দিলো আৰু নিজলৈও কাপোৰ দুটামান কিনি আনিলো অথনি কথা ক'বলৈ আহিছে তাই পইচা ঘূৰাই দে পইচাটো তাকো খৰচ কৰি পেলালে তই মোক ছাগলীকেইজনী ঘূৰাই দিব পাৰিবি হা ফুলেশ্বৰী মোক এবাৰ ক্ষমা কৰি দে মই তোক দুজনী ছাগলী কিনি দিম ছাগলীকেইজনী তোৰ বুলি ভবাই নাছিলো মই ক'ৰবাত বনৰীয়া ছাগলী ঘূৰি ফুৰিছে বুলিহে বিকি দিলো ফুলেশ্বৰী মোক ক্ষমা কৰি দে মই তোক ভৰিতে ধৰিছো এসপ্তাহৰ ভিতৰত মোক ছাগলী ঘূৰাই দিবি এমাহ সময় দে ফুলেশ্বৰী ঠিক আছে এমাহৰ ভিতৰত যদি তই ছাগলী ঘূৰাই নিদিয় নহয় চুলি উঘালিম তোৰ হ'ব দে ফুলেশ্বৰী মই তোক এমাহৰ ভিতৰত ছাগলী ঘূৰাই দিবলৈ চেষ্টা কৰিম তই খালি গাঁৱত কাকো নকবি দেই এইটো কথা বোৱাৰী ব'লা ব'লক মা বাৰে বাৰে মই কেলে ফচো বাৰু ইমান লাজ পাওঁ স্বভাৱটো বৰ বেয়া হৈ গৈছে দেই এৰিব লাগিব এইটো স্বভাৱ নহ'লে বৰ লাজ পাইছো আজি কথমপি ৰক্ষা পৰিলো ফুলেশ্বৰীয়ে পুলিচ মাতিম বুলিয়ে কৈছিলে হাতযোৰ কৰি মেলিহে ৰক্ষা পৰিলো আজিৰ পৰা এইবোৰ কাম নকৰো দেই কাণত ধৰিলো আৰু পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই